আজি ইউৰোকাপৰ ফাইনেল ইউৰোকাপৰ খিতাপ দখলৰ লক্ষ্যৰে খেলপথাৰত নামিব স্পেইন আৰু ইংলেণ্ড বাৰ্লিনৰ অলিম্পিয়ান ষ্টেডিয়ামত নিশা 12:30 বজাত অনুষ্ঠিত হ'ব ফাইনেল মেচখন উল্লেখযোগ্য যে বিশ্ব ফুটবলৰ অন্যতম শক্তি হ'লেও এতিয়ালৈ ইউৰোকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই ইংলেণ্ড ফুটবল দলে আনহাতে চতুৰ্থবাৰলৈ ইউৰোকাপৰ খিতাপ দখলৰ লক্ষ্যৰে খেলপথাৰত নামিব স্পেইন ইতিমধ্যে 1964 2008 আৰু 2012 চনত ইউৰোকাপৰ খিতাপ দখল কৰিছিল শক্তিশালী স্পেইনে আজি মেৰামতি নহয় হৰাইঘাটৰ পুৰণি দলংখন মেৰামতিৰ বাবে শনিবাৰে সাময়িকভাৱে যাতায়াত বন্ধ কৰাত অভাৱনীয় যান-জঁটৰ সৃষ্টি হৈছিল জালুকবাৰী গড়চুকৰ পৰা চাংচাৰী পৰ্যন্ত অভাৱনীয় যান-জঁটৰ সৃষ্টি হৈছিল হৰাইঘাটৰ দুয়ো পাৰে সৃষ্টি হোৱা তীব্ৰ যান-জঁটত আবদ্ধ হৈ পৰিছিল কেইবাখনো এম্বুলেন্স 3 পৰা 4 ঘণ্টা পৰ্যন্ত আবদ্ধ হৈ আছিল বাহন ৰেল বিভাগ তথা প্ৰশাসনৰ মাজত কোনো ধৰণৰ সমন্বয় নথকাৰ ফলত হৰাইঘাটৰ দুয়ো পাৰে জমৰ যাতনা ভুগিব লগা হৈছে সহস্ৰাধিক লোকে গুৱাহাটী আৰু নামনি অসম সংযোগী হৰাইঘাট দলঙৰ দুয়ো পাৰে ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ পৰিল সৰু ডাঙৰ শতাধিক বাহন পুৰণি হৰাইঘাট দলঙত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত তথা ফাট মেৰামতিৰ বাবে দুদিনৰ বাবে বন্ধ কৰি দিছিল ৰেল বিভাগে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰা নিশা 8 বজাৰ পিছত যাতায়াতৰ বাবে পুনৰ মুকলি কৰি দিয়া হয় পুৰণি হৰাইঘাট দলংখন পুনৰ যাতে এনে ঘটনা নঘটে তাৰ বাবে আজি মেৰামতি স্থগিত ৰাখিছে ৰেল বিভাগে অৱশ্যে পৰৱৰ্তী সময়ত পুনৰ মেৰামতিৰ বাবে বন্ধ কৰা হ'ব যাতায়াত আৰু আজি মেৰামতি নহয় কিন্তু কালিৰ দিনটোত এনেধৰণৰ অভাৱনীয় যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল যিহেতু হৰাইঘাটৰ পুৰণি দলং মেৰামতি চলি আছে শনিবাৰে সাময়িকভাৱে যাতায়াত বন্ধ কৰাত এক অভাৱনীয় যান-জঁটৰ সৃষ্টি হোৱা কালিৰ দিনটোত দেখিবলৈ পোৱা গ'ল য'ত জালুকবাৰী গড়চুকৰ পৰা চাংচাৰী পৰ্যন্ত অভাৱনীয় যান-জঁটৰ সৃষ্টি হৈছিল মাজত ফাট মিলিছে এখন উৰণ সেতুত য'ত কালিৰ দিনটোত মেৰামতি চলোৱাৰ বাবে বন্ধ কৰি দিয়া হৈছিল আৰু যাৰ ফলত অভাৱনীয় এটা পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল য'ত ভিৰৰ মাজত এম্বুলেন্স আবদ্ধ হৈ আছিল হৰাইঘাটৰ দুয়ো পাৰে সৃষ্টি হোৱা এই তীব্ৰ যান-জঁটত 3 পৰা 4 ঘণ্টা পৰ্যন্ত আবদ্ধ হৈ আছিল বাহনসমূহ ৰেল বিভাগ আৰু প্ৰশাসনৰ মাজত কোনো ধৰণৰ সমন্বয় নথকাৰ ফলতে এনেদৰে জমৰ যাতনা ভুগিবলগীয়া হ'ল সহস্ৰাধিক লোকে গুৱাহাটী নামনি অসম সংযোগী হৰাইঘাট দলঙৰ দুয়ো পাৰে ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া হ'ল সৰু ডাঙৰ শতাধিক বাহন জিম্বাবুৱেৰ বিৰুদ্ধে টি20 শৃংখলা দখল টিম ইণ্ডিয়াৰ 5খনীয়া মেচৰ শৃংখলাত 3-1 ব্যৱধানত দখল কৰে শুভমন গিল নেতৃত্বাধীন টিম ইণ্ডিয়াই আজিৰ শৃংখলাৰ চতুৰ্থখন মেচত 10 উইকেটত জয়ী হয় ভাৰত টছত জিকি প্ৰথমে ভাৰতে বলিং কৰাৰ সিদ্ধান্ত লয় সিকান্দাৰ ৰাজা নেতৃত্বাধীন জিম্বাবুৱে দলটোৱে 20 অভাৰত 7টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 152 ৰান প্ৰত্যুত্তৰত 153 ৰানৰ লক্ষ্যৰে খেলপথাৰত নামা টিম ইণ্ডিয়াই অপেনাৰ যশস্বী জয়সৱালৰ 93 ৰানৰ বিস্ফোৰক ইনিংছ আৰু অধিনায়ক শুভমন গিলৰ 58 ৰানৰ ইনিংছৰ সহযোগত 15.2 অভাৰতে এটা উইকেট নেহেৰুৱাকৈ বিজয় লক্ষ্যত উপনীত হয় জয়সৱালে মাত্ৰ 53টা বলতে 93 ৰান কৰি অপৰাজিত হৈ ৰয় জয়সৱালৰ ইনিংছটোত আছিল 13টা 4 আৰু 2টা 6 ইফালে শুভমন গিলে 6টা 4 আৰু 2টা 6ৰ সহায়ত 39টা বলত 58 ৰান সংগ্ৰহ কৰে বৰ্তমানো বাকি শৃংখলাটোৰ এখন মেচ আনহাতে আজিৰ গুৰুত্বপূৰ্ণ খেলখনত স্থান নাপালে অসম সন্তান ৰিয়ান পৰাগে লাইভৰ সময় হৈছে আনাটি বিৰতিৰ মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল ইলেকশ্যনৰ আগে আগে আমাৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আধাৰশিলা কৰি গ'ল ডিফলো পঞ্চায়ত অধীনত এই কামটো আৰম্ভ হৈছে ইয়াত ব্লকৰ ৰাস্তা হ'ব 17,60,000 কিমান টকা এটা আমাৰ চেংচন হৈছে আৰু এইটো কাম চলি আছে এণ্ডিঙে হৈ গৈছে খালি ব্লকটো পাৰিব আছে এই একেটা ৰাস্তাকে আমাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই 10 লাখ টকা এটা ধৰি দি এই ৰাস্তাটোকে এষ্টিমেট দেখুৱাই ইতিমধ্যে 75% টকা লৈ গৈছে এই কথাটো এইটো ভাস্কৰ গোস্বামী বোলা এজন ঠিকাদাৰ আমাক যেইজনে যিটো কৈছে যে ভাস্কৰ গোস্বামীয়ে কামটো কৰিছে যেই পিংকু দা ধৰা খাগৈজান ডেভেলপমেণ্ট ব্লকৰ কিন্তু এই কাম
একে এই ষ্টাৰ্টিং পইণ্টৰ পৰা ফিল্ডৰ এণ্ডিং পইণ্টলৈকে আমাৰ পঞ্চায়তে কৰি আছে তেওঁলোকে ইয়াত 100 পৰা মাটি পেলোৱা নাই এটা ইটা পেলোৱা নাই আমাৰ এই কামবিলাককে দেখুৱাই পাৰ্টকে আমি মানুহ নথকাত ফটো লৈ তেওঁলোকে পইচাটো উইথড্ৰ কৰি খাইছে আৰু এতিয়া এই বিষয়ে আপোনালোকে জিলা প্ৰশাসনক জনাইছে জিলা প্ৰশাসনক আমি কালিলৈকে তেওঁলোকৰ লগত যোগাযোগ কৰি আছো জনাব পৰা নাই কিন্তু তেওঁলোকৰ যিটো আমাৰ ডিচি অফিচৰ প্লেনিং ব্ৰাঞ্চ থাকে আমি তালৈ গলো প্লেনিঙত খবৰ ললো তেওঁলোকে ক'লে যে 75% টকা দি দিব নোৱাৰে যে মেটেৰিয়েলছ কিনিবৰ কাৰণে খুব বেছি 30% মান টকা দিব পাৰে তাৰ পিছত কামৰ প্ৰগ্ৰেছৰ অনুযায়ী তেওঁলোকৰ পাৰ্ট পেমেণ্ট কৰিব 75% কিন্তু এট এ টাইম 75% পেমেণ্ট কৰিব নোৱাৰে মানে 7.5 লাখ টকা লৈ 7.5 লাখ টকা অলৰেডি কি কয় পিংকু দাদাই কয় যে এইটো আমি 75% দি দিব পাৰো এমএলএ আৰু এমপি ফাণ্ডৰ আমাৰ এইটো চিষ্টেম তাৰ পিছত যেতিয়া কাম শেষ হ'ব 2.5 লাখ তা মই কৈছো কাম যদি নকৰি 2.5 লাখ নিনিয়ে 7.5 লাখটো খাই দিলে তেওঁক নহয় কাম কৰিব এতিয়া এই বস্তুটোত খাগৈজান ব্লকৰ বিডিঅ জুনিয়ৰ ইঞ্জিনিয়াৰ ডিফলো পঞ্চায়তৰ জুনিয়ৰ ইঞ্জিনিয়াৰ সকলো ইয়াত জড়িত আছে নিশ্চয় সকলো মিলি পেলাই এইটো চৰকাৰী ধনৰ খৰচ কৰিছে খৰচ হোৱাই নাই 1 টকা ইয়াত খৰচ কৰা নাই আমি সাংসদ মহোদয়ক ইয়াৰ পৰা প্ৰত্যাহ্বান জনাইছো যদি আপুনি সঁচাকে নিকা মানুহ আপুনি আপোনাৰ ভাস্কৰ গোস্বামীক লৈ ইয়ালৈ আহক আমি দেখাই দিম আপোনাৰ ৰাস্তা নিশ্চয় নিশ্চয় অতি এক গুৰুত্বপূৰ্ণ অভিযোগ আৰু আজি এই যিটো পথ এই পথটো এনজি এনেকা ধৰণেৰে 17,60,000 টকা নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইট এণ্ড ষ্টীল গুৱাহাটীত প্ৰবঞ্চক বেংক বিষয়া গ্ৰেপ্তাৰ এছবিআই দিছপুৰ শাখাৰ উপপ্ৰবন্ধক গুলেনুৰ হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে দিছপুৰ আৰক্ষীৰ জালত পৰিছে বেংক বিষয়া গুলেনুৰ হুছেইন এগৰাকী অৱসৰপ্ৰাপ্ত ডিআইজিৰ পৰা জালিয়াতিৰে আত্মসাৎ কৰিছিল 26 লাখ টকা অৱসৰপ্ৰাপ্ত ডিআইজি ভৱধৰ দত্তৰ পৰা গুলেনুৰে আত্মসাৎ কৰিছিল 26 লাখ টকা ধন আত্মসাতৰ অভিযোগত গুলেনুৰ হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে হাটগাঁৱৰ সাইন হেভেন এপাৰ্টমেণ্টৰ পৰা গুলেনুৰক গ্ৰেপ্তাৰ কৰা হ'ল অভিযুক্ত গুলেনুৰ হুছেইনক দিছপুৰ থানাত মাৰাথান জেৰা অব্যাহত আছে উত্তৰ বংগত বানৰ সংহাৰী ৰূপ নদীৰ সমান্তৰালকৈ ৰাজপথত বৈছে বাঢ়নি পানী 10 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমানকৈ বৈছে তিষ্টা নদীৰ জলস্তৰ বানত প্লাবিত হৈছে 10 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিপদজনকভাৱে পাৰ হ'ল এখন 4-চকীয়া বাহন জলমগ্ন ৰাজপথৰে টাটা সুমো পাৰ হোৱাৰ দৃশ্য বন্দী হ'ল কেমেৰাত বিপদজনক দৃশ্য আমি দেখুৱাইছো যে কেনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰে এনেদৰে 4-চকীয়া বাহন বিপদসংকুলভাৱে পাৰ হ'বলগীয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি গন্তব্য স্থানলৈ ৰাওনা হৈ 4-চকীয়া বাহন উল্লেখযোগ্য যে নেৰানেপৰা বৰষুণৰ ফলত বিপদ সীমাৰ ওপৰেৰে বৈছে তিষ্টা নৈৰ জলপৃষ্ঠ তাৰ মাজতো 4-চকীয়া বাহনৰ এনেধৰণৰ বিপদসংকুল যাত্ৰা ৰাষ্ট্ৰীয় ঘাইপথৰ সমানকৈ তিষ্টা নদীৰ ইয়াৰ জলস্তৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বিপদ সীমাৰ ওপৰে তিষ্টা নৈ বৈছে আৰু কেমেৰাত বন্দী হৈছে কেনেদৰে জলমগ্ন পথেৰে টাটা সুমো পাৰ হৈছে অৱসৰপ্ৰাপ্ত আইপিএছ ব্ৰজেনজিৎ সিনহালৈ কংগ্ৰেছৰ প্ৰস্তাৱ বগাগাঁও সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিয়াৰ প্ৰস্তাৱ ৰাজনীতিত যোগ দিয়াৰ আগ্ৰহ আছে আসুৰ প্ৰাক্তন নেতা তথা অৱসৰপ্ৰাপ্ত আইপিএছ ব্ৰজেনজিৎ সিনহাৰ ৰাজনৈতিক দলৰ পৰা প্ৰস্তাৱ পোৱা বুলি জনালে নিউজ 18ক সিনহাই কোনটো দলত যোগ দিব এতিয়াও লোৱা নাই সিদ্ধান্ত ৰাইজৰ হৈ কাম কৰি আহিছো আৰু কৰি যাম বুলি কয় ব্ৰজেনজিৎ সিনহাই আইজিপি হিচাপে অৱসৰ গ্ৰহণ কৰিছে ব্ৰজেনজিৎ সিনহাই অনাগত নিৰ্বাচনক লৈ সাজু অসম প্ৰদেশ কংগ্ৰেছ কমিটি 15 পৰা 17 জুলাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ বৈঠক পিএছিৰ বৈঠকৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছত হ'ব বৃহৎ সালসলনি অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত হ'ব পিএছিৰ বৈঠক কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ বৈঠকত উপস্থিত থাকিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা পঞ্চায়ত আৰু 26ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত সন্দৰ্ভত পিএছিৰ বৈঠকত হ'ব আলোচনা শীঘ্ৰে কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে 2026ত অসমত কংগ্ৰেছৰ নেতৃত্বত ইণ্ডি এলায়েন্সে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে সাংসদগৰাকীয়ে ইতিমধ্যে পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰস্তুত কৰিছে একশ্যন প্লেন আনহাতে চৰকাৰক টাৰ্গেট কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ক'লে কেইজনমানৰ অহংকাৰৰ বাবে অসমত ডুবিল বিজেপি
অহা 15 তাৰিখৰ পৰা 17 তাৰিখলৈকে আমাৰ গুৱাহাটীত আমাৰ সকলো আমাৰ AICCৰ নেতৃবৃন্দ আহিব আমাৰ এলানি বৈঠক আছে আৰু তাৰ লগতে পলিটিকেল এফেয়াৰ্ছ কমিটিৰো বৈঠক আছে 17 তাৰিখে গতিকে এই সকলোবিলাক বিষয়ে আমি আলোচনা কৰিম আৰু নীতি নিৰ্ধাৰণ কৰিম আৰু তেনেকৈ কংগ্ৰেছ দলটোৱে সকলো দিশতে নিজকে সাজু কৰিবৰ কাৰণে কাম কৰিছে 26ৰ কাৰণে আমিতো সকলো অকল সষ্টম হৈ থকাই নহয় আমি আমাৰ যিবিলাক দুৰ্বলতা আছে সেই দুৰ্বলতাবিলাক আঁতৰাই আমি কাম কৰিম আমি শক্তিশালী কৰিম বিশেষকৈ আমাৰ তৃণমূল পৰ্যায়ৰ পৰা দলটো শক্তিশালী কৰিবৰ কাৰণে আমি কাম কৰিম হঠাতে তেওঁলোকৰ মানে এইটো কয় যে চন্দ্ৰপতন হৈছে বিজেপি দলৰ আৰু বিশেষকৈ তেওঁলোকৰ এটাই খুব যে এই যে কংগ্ৰেছৰ পৰা গৈ পেলাই এই যে বিজেপিক সম্পূৰ্ণৰূপে গ্ৰাস কৰা যিবিলাক দাদা ব্ৰিগেড বুলি কয় আগৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোৱা যিসকল লোক তেওঁলোকে সম্পূৰ্ণভাৱে অহংকাৰ তেওঁলোকৰ দুৰ্ব্যৱহাৰ তেওঁলোকৰ সিন্ডিকেট কৰি টকা পইচা গোটেইখন দুৰ্নীতিৰ জালেৰে গোটেই বিজেপি দলটোক যিটো বিশেষকৈ তৃণমূল সৎ যিসকল লোক আছে সেইসকলৰ ভীষণভাৱে তেওঁলোক ক্ষুব্ধ হৈছে মোহভংগ হৈছে গতিকে তেওঁলোকৰ বহুতে মই জনামতে যোগাযোগ কৰিছে খবৰ আছে লাইভৰ সময় হলে বিৰতি এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল নিৰ্মাণ কৰি থকা হৈছে তাৰ পিছত এই পথটোৰ নামত 10 লাখ টকা কিদৰে MP সাংসদ পুঁজিৰ পৰা ধৰা হ'ল সেই সাংসদ পুঁজি ধনৰ 7.5 লাখ টকা কিয় উলিয়াই দিলে ইয়াৰ লগত যি গ্ৰামোন্নয়ন বিভাগৰ যিসকল বিষয়া আছে অভিযন্তা আছে সকলো জড়িত হৈ আছে আৰু সকলোৰে বিৰুদ্ধে পঞ্চায়তৰ যিসকল বিষয়ববী আছে সকলোৰে বিৰুদ্ধে তেওঁলোকৰ বিৰুদ্ধে তদন্ত হ'ব লাগে কাৰণ যিহেতু যি বৰ্তমান বিধায়কগৰাকীৰ পুঁজিৰে এই পথটো নিৰ্মাণ কৰা হ'ল প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত সেই সময়ত ৰাইজে গম পালে যে 10 লাখ টকা সাংসদ পুঁজিৰ পৰা একেটা পথৰ বাবে আবণ্টন দিয়া হৈছে আৰু সেই 10 লাখ টকাৰ 7.5 লাখ টকা ইতিমধ্যে ঠিকাদাৰগৰাকীক আদা দিয়া হৈছে বুলি গম পাইছে গতিকে এই বিষয়সমূহৰ তদন্ত হোৱাৰ প্ৰয়োজন আৰু সাংসদগৰাকীয়ে যেটা তেওঁৰ পুঁজিৰ অপব্যৱহাৰ হৈছে তেওঁৰ পুঁজিৰ নামত যদি ধনাত্মসাৎ কৰিছে তেওঁ এই বিষয়ত তেওঁ তদন্ত কৰিব লাগে আৰু ৰাইজে তেওঁক ইতিমধ্যে প্ৰত্যাহ্বান জনাইছে ৰাইজে দাবী জনাইছে যে তেওঁ যদি নিকা ভাৰভৰ্তি হয় তেনেহ'লে বিষয়টো তদন্ত কৰক আৰু তদন্ত কৰি কোনে এই হৰলুকি কৰিলে ধনৰ সাংসদ পুঁজি ধনৰ হৰলুকি কৰিছে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত তেওঁ সহায় কৰক ধন্যবাদ প্ৰদেশ কংগ্ৰেছলৈ আহি আছে নতুন আলহী নহাজত সাজু হৈছে কংগ্ৰেছৰ কাৰ্যালয়ত লাগিব চুনতেল পিছে দলীয় এনে সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ লওঁতে হঠাৎ অথন্তৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত চুনতেল লগোৱাত বাধা অকণ বৰাৰ চুনতেল লগোৱা কৰ্মীক বাহিৰ হোৱাৰ নিৰ্দেশ অকণ বৰা ডাঙৰীয়া সোমাই আহি পেলাই ক'লে যে ইয়াতে কি হৈ আছে বোলে এতিয়া ৰং কৰিব দিছে কোনে কৰিব দিছে ৰামানাদাই কৰিব দিছে বোলো ৰং কৰিব দিছে নেকি ইয়াতে ৰং কৰিব নোৱাৰিব নহয় বোলে নাই ইয়াতে বন্ধ কৰা নহাজত সাজু হ'বলৈ লোৱা কংগ্ৰেছ কাৰ্যালয়ৰ ৰূপ দেখি হঠাৎ খং ক্ষোভত ফাটি পৰিল প্ৰাক্তন মন্ত্ৰী অকণ বৰা মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল মাত্ৰ মাজলৈ 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে আত্মপ্ৰকাশ ঘটিব বুলি চৰ্চা চলা অসম জনসংঘক লৈ বিজেপিৰ ভিতৰচৰাত ব্যাপক জোকাৰণি একাশ পুৰণি বিজেপিয়ে পুনৰ জীৱিত কৰিব বিচৰা জনসংঘক লৈ চিন্তিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেহে শুকুৰবাৰে হঠাতে মুখ্যমন্ত্ৰীয়ে তলব কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক অসম জনসংঘক সমৰ্থন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসম জনসংঘ গঠন হলে ভাল পাম হিন্দুৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত গঠন হ'ব লাগে ৰাজনৈতিক দল অসম জনসংঘ যদি হয় মই শুভেচ্ছা জনাইছো কাৰণ যদি হিন্দুৰ স্বাৰ্থ অসমীয়া খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যিমান ৰাজনৈতিক দল সংগঠন হয় সিমানেই জাতিটোৰ বাবে ভাল খবৰ গতিকে তাক আমি আদৰণি জনাব লাগে
2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে আত্মপ্ৰকাশ ঘটিব বুলি চৰ্চা চলা অসম জনসংঘক লৈ বিজেপিৰ ভিতৰ চৰাত আলোচনা বিলোচনা চলিছে। একাংশ পুৰণি বিজেপিয়ে পুনৰুজ্জীৱিত কৰিব বিচৰা জনসংঘক লৈ এতিয়া চিন্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যাৰ বাবে শুকুৰবাৰে হঠাৎ মুখ্যমন্ত্ৰীয়ে তলব কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক। সভাপতি ভৱেশ কলিতাক মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, কোনোবা গ'লে যাওক, আমি কাকো কেৰেপ নকৰোঁ। ইয়াৰ মাজতে শনিবাৰে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, বিজেপিৰ পৰা কংগ্ৰেছলৈ যাব পাৰে 2-এজন নেতা, কিন্তু বিধানসভা নিৰ্বাচনলৈ এজনো নেতা নাথাকে কংগ্ৰেছত। আজিতো কংগ্ৰেছ দলত এক প্ৰকাৰ কোনো মানুহেই নাছিলে, চবেই বিজেপিত আহিছে। তাৰ মাজত বিজেপিৰো 2-এজন কংগ্ৰেছত যাব, তাৰো আলোচনা হ'ব লাগিব। গতিকে অহা যোৱা ৰাজনীতিত চলি থাকিব। কিন্তু এটা কথা ঠিক যে বিধানসভা ইলেকশ্যনৰ আগে আগে কংগ্ৰেছত কোনো নাথাকে, চব বিজেপিতে আহিব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে বানপানী আৰু উন্নয়নমূলক কামৰ বাবে বৰ্তমান সময়ত ৰাজনীতি কৰিব বিচৰা নাই, কাৰণ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্য 3 মাহ পিছুৱাই গ'ল। সেয়ে এতিয়া কেৱল ৰাজ্যৰ উন্নয়নৰ কাম। 2025 জানুৱাৰী অথবা ফেব্ৰুৱাৰীৰ পৰা পুনৰ ৰাজনীতিত নামিব মুখ্যমন্ত্ৰী। এইকেইদিন মই ৰাজনীতি নাই কৰা, উন্নয়নমূলক কাম, বানপানীত ব্যস্ত আছোঁ। জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আকৌ আগৰ দৰে কংগ্ৰেছৰ পৰা বহু সংখ্যক মানুহ আমাৰ তাত আহি যোগদান কৰি দিব। 3 মাহ লোকসভা ইলেকশ্যনৰ কাম কৰোঁতে 3 মাহ আমাৰ অসমখন পিছুৱাই গ'ল, বহুত কাম মোৰ ৰখি গ'ল। সেইকাৰণে এই 3 মাহ মই অলপ কাম কাজ কৰি লওঁ। ইয়াৰ বিপৰীতে অসম জনসংঘক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰে। বিধায়কজনৰ মতে জনসংঘ গঠন হোৱা প্ৰমাণ স্পষ্ট, বিজেপিৰ ভিতৰত চলি আছে কন্দল। বিজেপিক ৰুধিবলৈ এটাই ৰাজনৈতিক দল কংগ্ৰেছে নেতৃত্ব ল'ব লাগিব। আমাৰ আৰু বন্ধু দল আছে, নেতৃত্ব কংগ্ৰেছ ল'ব লাগিব। যিসকলে বিজেপি ত্যাগ কৰিব কংগ্ৰেছৰ প্ৰতি আগ্ৰহী থকাটো একেবাৰে স্বাভাৱিক কথা। আৰু কিছুদিন অপেক্ষা কৰক, সকলো স্পষ্ট হ'ব। যিটো খহনি আৰম্ভ হৈছে বিজেপিত, ইয়াক ৰুধিব নোৱাৰে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 3 আগষ্টত জাগিৰোডত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন। সেই দিনটোতে আৰম্ভ হ'ব ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য। 2 বছৰত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। উন্নত হ'ব গুৱাহাটী আৰু জাগিৰোডৰ মাজৰ যাতায়াত ব্যৱস্থা। যোৰাবাটত হ'ব ৰিং ৰোড। টাটা প্ৰকল্পক কেন্দ্ৰ কৰি উন্নত হ'ব জাগিৰোডৰ সামাজিক আন্তঃগাঁথনি। টাটাৰ সমান্তৰালভাৱে জাগিৰোডত নিৰ্মাণ হ'ব আন কেইবাটাও প্ৰকল্প। অৱশ্যে এই উন্নয়নত যাতে জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত কোনো ক্ষতি নহয় তাৰ প্ৰতিও দিয়া হৈছে গুৰুত্ব। জাগিৰোডত এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 3 আগষ্ট তাৰিখৰ পৰা আমি আশা কৰিছোঁ যে টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্টত আমি ভূমি পূজন কৰিম। সিদিনাখনৰ পৰাই নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। 2 বছৰৰ ভিতৰত টাটা প্ৰজেক্ট আমাৰ সম্পূৰ্ণ হ'ব। আৰু এটা আমাৰ প্ৰজেক্ট আছে, ভাৰত চৰকাৰক আমি এখন আঁচনি দি থৈছোঁ 500 কোটি টকাৰ, জাগিৰোড আৰু গুৱাহাটীৰ মাজত কানেক্টিভিটিটো ইম্প্ৰুভ কৰাৰ কাৰণে। এতিয়া ইয়াত যিটো ৰিং ৰোড হ'ব, ৰিং ৰোডে এটা পৰ্যায়লৈকে আমাক কানেক্টিভিটি দিব, কিন্তু বাকী কানেক্টিভিটিখিনি আৰু সুন্দৰ কৰাৰ বাবে আৰু আন সুবিধা, ভাল ষ্টেডিয়াম, স্কুল, কলেজ, এইবিলাকৰ কাৰণে আমি এখন 500 কোটি টকাৰ আঁচনি দি থৈ দিছোঁ। সেই আঁচনিখনৰ অনুমোদন হ'ল জাগিৰোডত টাটা প্ৰজেক্টটো কেন্দ্ৰ কৰি বহুতখিনি সামাজিক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব।